নমস্কাৰ, নিউজ অসমৰ ডিজিটেল পেজলৈ মই নীলপল বৰাই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ভুল চিকিৎসাৰ বলি হৈ এগৰাকী ৰোগী চিৰদিনলৈ পংগু হোৱাৰ দিশত আগবাঢ়িছে। মই দেখুৱাইছোঁ এখন বৰ্তমান নগাঁৱৰ হেল্থ প্লেনেট হস্পিটেল। ইয়াত এগৰাকী ৰোগী ভুল চিকিৎসাৰ বলি হৈছে আৰু তেওঁৰ যি দুৰ্ঘটনা হোৱাৰ পিছতে এই স্থানত হিংগেটৰ এই স্থানত দুৰ্ঘটনা আছিল। দুৰ্ঘটনাৰ পিছতেই তেওঁক ইয়াত ভৰ্তি কৰা হৈছিলে আৰু তেওঁৰ ইয়াত অস্ত্ৰোপচাৰ কৰা হৈছিলে। আৰু তাৰ পিছতে তেওঁ এখন হাত বৰ্তমান যি এখন হাতে কাম নকৰা অৱস্থা হৈছে। আৰু গুৱাহাটীত যেতিয়া তেওঁ বিভিন্ন যি চিকিৎসকক এই বিষয়ে তেওঁৰ যেতিয়া দেখুৱাইছে তেওঁৰ পৰিয়ালে, তেতিয়া কৈছে যে ইয়াত অস্ত্ৰোপচাৰ কৰাৰ পিছত তেওঁৰ হাতৰ ভিতৰত কাঁচৰ টুকুৰা এতিয়া সোমাইছে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ হাতখন ভিতৰি গেলি গৈছে। মই জানিবলৈ চেষ্টা কৰিম যি প্ৰথমেই মই যিগৰাকী ৰোগী আছে মই তেওঁৰ পৰা জানিব। আপোনাৰ নামটো? ইমৰান। আপোনাৰ কেতিয়া দুৰ্ঘটনা হৈছিলে? যোৱা মাহ 7 তাৰিখে। তাৰমানে যোৱা 7/3 আপোনাৰ তাৰ এক্সিডেণ্ট হৈছিল ইয়াত ঢিংগেটত। পাছত ইয়াক মানুহ ধৰাধৰি কৰি ভিতৰত লৈ গ'ল। পাছত মোক 1 ঘণ্টা পাছত মই ইয়াত আহিছোঁ সি ইমাৰ্জেঞ্চি ৰুমত পুৰা চিঞৰি আছে, কোনো ট্ৰিটমেণ্ট নাই, পুৰা ব্লাডত ৰঙা হৈ আছে। পাছত মই আহি পেলাই যেতিয়া দৰৱ কিনি দিছোঁ তেতিয়াই মানে নাৰ্ছিং হোমে তাৰ চিকিৎসা লৈছে। 1 ঘণ্টা ধৰি তাৰ ব্লাড অলৰেডি গৈ আছিল। সেই মানুহটো থৰথৰাই কঁপি আছে, পুৰা বগা হৈ গৈছে। মই ক'লো আমিতো আহিমে ঘৰৰ মানুহ, আপোনালোকে চিকিৎসাখিনি কৰিব লাগিছিল। 1 ঘণ্টা হৈ গ'ল, কৈছে আমাৰ ওপৰৰ পৰা এইটো অথৰিটি নাই। তাৰমানে টকা দিলে চিকিৎসা হ'ব, নহ'লে নহয়। পাছত যি হওক মই আহি পেলাই ইমাৰ্জেঞ্চিত যিমানখিনি দৰৱ লাগে মই কিনি পেলাই দিলোঁ। দিয়াৰ পাছত ইয়াৰ হাতখন ড্ৰেছিং টেছিং কৰি পেলাই ক'লে ছাৰৰ লগত মই কথা পাতিলোঁ। এছ ইছলাম ছাৰ, ছফিকুল ডক্টৰ যি অনাৰ হস্পিটেলৰ, হয় ছফিকুল ইছলাম, তেওঁ অনাৰৰ লগত মই কথা পাতিলোঁ যে ছাৰ হাতখন এনেকুৱা হৈছে, কি কৰিলে ভাল হ'ব? বা ছাৰে কয় ক'ত ক্ৰিটিকেল হৈ গৈছে, গোটেইকেইটা ৰস কাটি গৈছে 5টা, পইচা খৰচ আহিব। মই ছাৰ কিমান আহিব? কৈছে 50 এটা আহিব, 50-45 ভিতৰত হ'ব। মই ছাৰ ঠিক আছে হ'ব, মই দিম, কিন্তু হাতখন ভাল হ'ব নাই। কৈছে মই পুৰা চেষ্টা কৰিম, বাকী ওপৰৰ লাভ। ঠিক আছে, ভাল কথা কৈছে, মই চব আপুনি কৰক। পাছত কৈছে মই ইফতাৰী কৰি পেলাই 7টা তাৰ হাত অপাৰেশ্যন কৰিম। এডমিট দিলে, এডমিট কৰিলোঁ, পইচা দিলোঁ, গোটেই ক্লিয়াৰ কৰিলোঁ। পাছত হাতখন 7টা বজাত অপাৰেশ্যন ৰুমত সোমাইছে। ৰাতি 1টা বজাত ওলাই দিছে আমাক। 6 ঘণ্টা হাতখন অপাৰেশ্যন কৰিছে। পাছত মোক মাতিলে, নজৰুল ইছলাম কাৰ নাম কৈছে, মোৰ নাম কৈছে, আহক। আহি পেলাই কয় আপোনালোকৰ 4-5 লাখ টকাৰ কাম মই 50,000 টকাত কৰি দিলোঁ। মই কৈছোঁ থেংক ইউ ছাৰ, এনেকুৱা মানুহটো আমাক লাগে, ভাল কথা। পাছত আমাক 2 দিন পাছত আমাক ডিচাৰ্জ দি দিলে। আমি ঘৰত গ'লোঁ, তো ঘৰত গৈ যদি বিষত থাকিব নোৱাৰে, ঘৰৰ পৰা দৌৰ মাৰে, চিঞৰ মাৰি বিষত, বিচনাৰ পৰা তাৰ দৌৰ মাৰেহি। তো মই ভাবিলোঁ কি 5টা ৰস কাটি গৈছে, ইমান ডাঙৰ এক্সিডেণ্ট, বিষটো কৰিবই নতুন। পাছত মই গুৱাহাটী গুচি গ'লোঁ। যিদিনা ইলেকশ্যন ভোটৰ দিনা, সেই ভোটৰ দিনা মোক এটা ভিডিঅ' দিলে নহয়, ফটো। তাৰ হাতখন চিলাইছে যে বস্তা চিলা দি চিলাইছে, মই দেখাম এতিয়া। আৰু তাৰ হাতৰ ভিতৰৰ পৰা নিজে নিজে কাঁচৰ টুকুৰা ওলাই আছে, নিজে পচি পেলাই। পাছত মই তেখেতৰ লগত আহিলোঁ, ফোনত কথা পাতিলোঁ। মই গুৱাহাটীৰ পৰা তেখেতক লগে কল কৰিছোঁ ৰাতিপুৱা। পাছত মোক কৈছে ঠিক আছে আপুনি কথা পাতি লাভ নাই, মোৰ তাত চেম্বাৰত আহক। তো মইতো আৰু গুৱাহাটীৰ পৰা আহিব নোৱাৰোঁ। পাছত ভাইটিটোৰ মিছিছ আৰু ভাইটি আৰু মোৰ মা আহিছে, বা তেখেতক হাতখন দেখালে। তেখেতে উত্তৰ কি দিছে জানে? কয় হাতখন বোলে নিজে পকি চিচাৰ টুকুৰাকেইটা ওলাই যাব। এইটো এটা ডক্টৰৰ কথা নেকি? ইমান ডাঙৰ তেখেতে ডক্টৰ। আৰু নহ'লে পাছত আমাৰ অলপ মানে কৈছে আপুনি যদি বিৰাট বেয়া কাম কৰিছে, তেখেতে মুখেদি কৈছে নহ'লে মোৰ নামত কেছ দিয়ক, যাক কোৰ্টত লগ কৰিম। ডক্টৰ ছফিকুল ইছলাম নিজে কৈছে যে মোৰ নামত কেছ দিয়ক। তো আমাৰ উপায় নাই। পাছত মই গৈ কি কৈছোঁ, সদৰ থানাত মই এজাহাৰ দিছোঁ। তো এইবিলাক এটা ডক্টৰে ইমান টকা লোৱাৰ পাছত ভুৱা চিকিৎসা কৰি যে হাতখন এতিয়া চাওক, তাৰ 5টা আঙুলি কোনো কাম নকৰা হৈছে, তাৰ এটা সংসাৰ আছে, সি জীৱনভৰ হাতখন পংগু কৰি পেলাইছে। এইটো কাৰ দুখত হৈছে? তেখেতে যদি আমাক প্ৰথম ক'লে হয় যে আমাৰ এইটো নগাঁৱত নহ'ব, তোমালোকে গুৱাহাটীত লৈ যোৱা, ৰেফাৰ দি দিলোঁ, আমিতো গুৱাহাটীত নিলোঁ হয়। তেখেতে ভাল কৰিম বুলি কৈ হাতখন আৰু বেয়া কৰি দিছে। এতিয়া এইটো ৰিছপন্স কোনে ল'ব? দায়িত্ব কোনে ল'ব? তাৰ জীৱনটোৰ দায়িত্বটো কোনে ল'ব? তাৰ এজনী ছোৱালী আছে, তাৰ এটা লাইফ আছে। এতিয়া সি সদায় কান্দে আৰু কয় মোক বৰবাদ কৰি পেলাল হাতখন। এতিয়া আমি গুৱাহাটীৰ এপ'ল' হস্পিটেলত দেখাইছোঁ। আৰু ইয়াত আমাৰ ডক্টৰ সঞ্জীৱ বৰা এক্সৰে কৰিছে। চাওক এক্সৰাত পুৰা চিচাৰ টুকুৰা ওলাই আছে। এইটো চাওক আপোনালোকৰ অলপ কৰক, এইটো এটা চিচাৰ টুকুৰা, এইটো এটা চিচাৰ টুকুৰা। তেখেতৰ যে টকা ল'লে, তেখেতৰ এক্সৰাতকে এইটো চিচাৰ টুকুৰা ওলোৱা নাই নেকি? বেলেগত যে ওলাইছে। এইখনতো ইমান ডাঙৰ এটা হস্পিটেল, প্ৰাইভেট হয়। যদি বেলেগ প্ৰাইভেট যদি চিচাৰ টুকুৰাটো ওলাইছে, তেখেতৰ তাত কি ওলোৱা নাই? তেখেতে কিয় এনেকৈ চিলাই কৰি দি দিছে ভিতৰৰ চিচাৰ টুকুৰা থৈ পেলাই? এতিয়া আপোনালোকে থানাত কেছ দিছে? এতিয়া আমি থানাত এটা এজাহাৰ দিছোঁ, কেছ দিছোঁ। তেওঁৰ ওপৰত লিগেল একশ্যন ল'ব লাগে, আইন এখন আছে, আমি আইনৰ দ্বাৰত যাম। তেখেতে এইটো হাতৰ যিমান ক্ষতিপূৰণ হ'ব, বাহিৰত আমি যে চিকিৎসা কৰিম, তেখেতে ক্ষতিপূৰণ কৰি ভৰাব লাগিব। আৰু নহ'লে মই CMৰ ওচৰলৈকে যাম, মই কাগজ লিখি মই CMৰ ওচৰতো যাম। তাৰ মানে এখন হাত লৈ তাৰ এটা লাইফৰ কথা আছে। চিকিৎসকে কোন ধৰণৰ খৰচ নিদিব বুলি একো, তেখেতে পুৰা লেভেল, তেখেতক কোৰ্টত মোৰ নামত কেছ দিয়ক।
আৰু গুণ্ডা বাহিনী বহুত পালি থৈ দিছে, কিবা ক'ব নোৱাৰিব, তাত ভিতৰত কিবা ক'লে তেখেতৰ গুণ্ডা বাহিনী বহুত আছে, তাৰমানে সেইবিলাকে আহিব ধৰিবৰ কাৰণে আপোনাক। আমাক সাধাৰণ জনতাক তেখেতে মানে ডিঙি চেপা মাৰি মাৰি টকা খাই আছে, অকল বিজনেছ। মানুহৰ লাইফৰ ইয়াত কোনো 5 পইচাৰ দাম নাই, অকল মানে বিজনেছ, টকা লাগে। তাৰমানে এটা বেজিও নেমাৰিব আপুনি যেতিয়ালৈকে টকা নিদিব, ৰোগী লাগিলে মৰি যাওক। তাৰমানে সিহঁতৰ 80 টকাটো দিলেহে বেজিটো মাৰিব, নহ'লে ৰোগীটো মৰি যাওক 80 টকাৰ কাৰণে। তেহঁতে এইবিলাক মনোবতাৰ কোনো বস্তুৱে নাই, অকল খালি টকা লাগে। মাটি কিনিছো, বিল্ডিং বনাইছো, এতিয়া ৰাইজৰ পৰা যেনেকৈ ডিঙিত চেপা দি টকা লয়। আৰু এখন আছে, তেখেতে আৰু বহুত ধৰণৰ ৰং বিচাৰ কৰিছে, আৰু এইবিলাক আমি ক'ব নাযাওঁ। এটা কথা হ'ল কি, মোৰ ভাইটিটোৰ হাতখন এনেকুৱা হৈছে, তেখেতে গোটেই ৰেছপন্স ল'ব লাগিব, আৰু নলয় এইটো ৰাইজ আছে, প্ৰশাসন আছে, মই য'ত যাব লাগে মই যাম। বৰ্তমান মই যি দেখুৱাইছো, ইয়াত যি নগাঁৱৰ বৰ্তমান যি হেল্থ প্লেনেট হস্পিটেল, এইখন নগাঁৱৰ ঢিং গেটৰ ওচৰত, আৰু মই যিগৰাকী ৰোগী আছে ইমৰান খান, আপোনাৰ পৰা জানিব, আপুনি এতিয়া আপোনাৰ বিষ পচন্দ বিষ হৈ থাকে? বিষ পুৰা হৈ থাকে, এতিয়াও পুৰা বিষ, এবাৰ নহয় আৰু। ডক্টৰে যেতিয়া আপুনি ডক্টৰৰ কথাখিনি ডক্টৰে কি কৈছিলে? ডক্টৰে কয় মোৰ নামত কেছ কৰা, মোৰ নাম কৰোঁতকৈ লগ কৰিম যোৱা, আৰু কৈছে এইবিলাক বোলে পকে ওলাই যাব চিচা বোলে। মই কৈছোঁ চিচা আছে, পকে নিজে ওলাই যাব এইবিলাক। এজাহাৰখনৰ কপিটো আছে নেকি আপোনালোকৰ? আছে, এজাৰ কপিখনো আছে, চব আছে। মই এটা কথা কৈছো যে ইতিমধ্যে এই পৰিয়ালটোৱে গৈ পেলাই বৰ্তমান যি নগাঁৱৰ সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ডাক্তৰ শফিকুল ইছলামৰ বিৰুদ্ধে। কিন্তু এগৰাকী ৰোগী, এই যিগৰাকী ৰোগী মই কৈছো ইমৰান খান, এইগৰাকী ৰোগীয়ে ইয়াত যোৱা 7 মাৰ্চত এটা দুৰ্ঘটনাত পতিত হৈ পেলাই তেওঁ ইয়াত আহিছিলে, আৰু মই দেখুৱাইছো এখন বৰ্তমান নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে যি ডাক্তৰৰ ভুল চিকিৎসাৰ কথা। আৰু অতি আটাইতকৈ এখন আমি সহ্য বৰুৱা ডক্টৰক দেখাইছো, হয়। তেখেতে দেখাই পেলাই তেখেতে কৈছে ভিতৰত আইনাৰ টুকুৰা আছে, এইটো আমাৰ নগাঁৱত এতিয়া নহ'ব, এইটো আপোনালোকে বাহিৰত নিব লাগিব, নগাঁৱটো চিকিৎসা আৰু নহ'ব। তাৰমানে এখন হাত নগাঁৱত কৰিব গ'লে হাতখন বৰবাদ হৈ যাব, এতিয়া বাহিৰত নিব দিছে। মানে বাহিৰত টকাটো যে 4-5 লাখ টকা লাগে বুলি কৈছে, এই টকাটো কোনে গ্ৰহণ কৰিব? মানে অসমৰ বাহিৰত নিব লাগিব। ইয়াত পাটনাত দিব দিছে। নিশ্চয় অতি এইগৰাকী যথেষ্ট আৰ্থিকভাৱে ইমান সচ্ছল নহয় পৰিয়ালটো, কিন্তু তেওঁলোকে আহিছিলে, চিকিৎসা কৰিছিলে, তেওঁলোকে ইয়াত ভুল চিকিৎসা কৰাৰ বাবেই চিকিৎসকে এইগৰাকী বৰ্তমান ৰোগীৰ অৱস্থা অতি সংকটজনক হৈ পৰিছে। তেওঁৰ এখন হাত বৰ্তমান চিৰদিনলৈ পংগু হোৱাৰ পথত আগবাঢ়িছে। গতিকে সকলোৱে বিচাৰিছে বৰ্তমান সুবিচাৰ হ'ব লাগে, আৰু এইগৰাকী চিকিৎসকে যে ভুল চিকিৎসা কৰিছে তাৰ বৰ্তমান সেইগৰাকী চিকিৎসকে ক্ষতিপূৰণ দিব লাগে বুলি কৈছে। ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে, কিন্তু ৰোগীৰ জীৱনক লৈ যি হেতালি খেলে চিকিৎসকে বা সততে যি অভিযোগ উত্থাপন হয়, একাংশ চিকিৎসকে বৰ্তমান ৰোগীক ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছে, সেই তাক লৈ পেলাই বৰ্তমান ৰাইজ ক্ষুব্ধ হৈ পৰিছে। আৰু নগাঁৱৰ মই দেখুৱাইছো নতুনকৈ বৰ্তমান বনোৱা এখন চিকিৎসালয় ঢিং গেট ফ্লাইঅভাৰৰ একেবাৰে কাষতে থকা এইখন হৈছে হেল্থ প্লেনেট হস্পিটেল, আৰু হেল্থ প্লেনেট হস্পিটেলত যি এগৰাকী ৰোগী ইমৰান খান, এইগৰাকী ৰোগী নগাঁৱৰ ইছলামপতি এগৰাকী ৰোগী, তেখেতক যি ভুল চিকিৎসা কৰাৰ বাবে বৰ্তমান তেখেতৰ এখন হাত চিৰদিনলৈ পংগু হোৱাৰ পথত আগবাঢ়িছে, আৰু তেখেতৰ বৰ্তমান চিকিৎসাৰ যথেষ্ট ব্যয়বহুল চিকিৎসা কৰিব লাগিব, অসমৰ বহিৰাজ্যত গৈ চিকিৎসা কৰাব লাগিব। গতিকে তেওঁলোকে দাবী কৰিছে, পৰিয়ালটোৱে দাবী কৰিছে যে চিকিৎসকে যিটো ভুল চিকিৎসা কৰাৰ বাবে এনেধৰণৰ অৱস্থা হ'ল, গতিকে সেই চিকিৎসকে ক্ষতিপূৰণ দিব লাগে, আৰু এইগৰাকী ৰোগীৰ যি চিকিৎসাৰ যি ব্যয় সেয়া তেওঁলোকে বহন কৰিব লাগে। ধন্যবাদ।